তোমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই লোৱা 2 নম্বৰ ভিডিঅ'ত মই তোমালোকৰ 6টা টপিক সামৰিম শেষ কৰিম বুলি ভাবিছিলো কিন্তু আনফৰচুনেটলি সময় বেছি হোৱাৰ কাৰণে মই ভিডিঅ'টো তোমাৰ ভাগতে কাটিব লগা হ'ল আধাখিনি আমি এতিয়া নেক্সট ভিডিঅ' নম্বৰ 3 আমি কমপ্লিট কৰিম ঠিক আছে গতিকে তাতে ৰৈ যোৱা যিখিনি টপিক আছিল যে প্ৰাৰম্ভিক কম্পনাংক প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য আৰু ইয়াৰ লগত জড়িত কিছুমান প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন আমি সলভ কৰিম তো আমি লেট নকৰি কেনে আমি স্টার্ট করি প্ৰাৰম্ভিক কম্পানাঙ্ক ইংলিশ টার্মবোৰ মনত ৰাখিবা থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি বুলি কোৱা হৈছে ঠিক আছে আচ্ছা সব প্ৰথম কথাটো হল যে ইয়াৰ কাৰণে আমি সিম্বল কি ইউজ কৰিম প্ৰাৰম্ভিক কম্পানাঙ্কৰ কাৰণে চাইবা চিহ্ন আমি কি ইউজ কৰিম চিহ্ন কম্পানাঙ্কৰ কাৰণে তোমালোকে f লৈছিলা গতিকে ইয়াতে আমি f নট লিখিম নাইবা বা বুলি লিখিছো ইয়াতে নিউ নট আমি ইউজ কৰিম 2 নম্বৰ কথা ইয়াতে কম্পানাঙ্ক যেহেতু একক কি হ'ব তোমালোকে ক্লিয়াৰলি জানা একক হ'ব হাৰ্টজ 3 নম্বৰত আমি ঠিক আছে ৰেড পেন ইউজ নকৰো ৰেড পেন ইউজ কৰিলে তোমালোকৰ আকৌ ভিডিঅ ক্লিয়াৰ নাহিব পাৰে তো যে নহওক ইয়াতে ডেফিনেশন কি হ'ব আগতে ডেফিনেশন আচ্ছা ডেফিনেশন দিয়াৰ আগত মই তোমালোকক এটা কনসেপ্টৰ কথা ক'ব বিচাৰিছিলো যে E ইজিকেল টু তোমালোকে পাইছিলা H ইনটু F তাৰমানে H ইয়াতে কি আছিল দ্ৰৱক ৰাখি আছিল তোমালোকে ক্লিয়াৰলি জানা যাক আমি প্লাংকৰ দ্ৰৱক বুলি কওঁ ঠিক আছে তেতিয়ালে E কাৰ সমানুপাতিক তোমালোকে চোৱাচোন E মানটো কাৰ ওপৰত নিৰ্ভৰশীল কম্পানাঙ্কৰ ওপৰত নিৰ্ভৰশীল তো যিমান কম্পানাঙ্ক বঢ়াবা সিমান ফটনৰ ওচৰত শক্তিও বাঢ়িব ঠিক আছে এতিয়া কথাটো হল ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন যেতিয়া তোমালোকে নিৰ্গত কৰিবা ফটনৰ ওচৰত সুইটেবল এনাৰ্জি থাকিব লাগিব ঠিক আছে এক ভাল পৰিমাণৰ শক্তি থাকিব লাগিব আচ্ছা শক্তি যদি থাকিব লগা হয় তোমালোকে ইয়াতে এই সমীকৰণটোৰ পৰা চাই লোৱা কম্পানাঙ্ক এক ভাল কম্পানাঙ্ক থাকিব লাগিব যদি কম্পানাঙ্ক বঢ়াবা ফটনৰ শক্তিৰ মান কি হ'ব বাঢ়িব চোৱাচোন সমানুপাতিক আছে গতিকে কম্পানাঙ্কৰ মান বঢ়াই গলে শক্তিৰ মানো কি হ'ব বাঢ়ি আহিব তো চোৱা যে যি নিম্নতম কম্পানাঙ্কৰ যোগান ধৰিলে যি নিম্নতম কম্পানাঙ্কৰ যোগান ধৰিলে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন ওলাই অহাটো জাস্ট স্টাৰ্ট হয় ঠিক আছে জাস্ট স্টাৰ্ট বুলি কৈছো মই গতিকে যি নিম্নতম কম্পানাঙ্কৰ যোগান ধৰিলে বা আপাদিত পোহৰৰ মই ডেফিনেশনটো আগত এবাৰ লিখি লৈছো ঠিক আছে যে আপাদিত পোহৰৰ যি নিম্নতম কম্পানাঙ্কৰ বাবে আপাদিত পোহৰৰ যি নিম্নতম কম্পানাঙ্কৰ বাবে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন নিৰ্গত হয় ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন নিৰ্গত হয় তাকে প্ৰাৰম্ভিক কম্পানাঙ্ক বোলে তাকে প্ৰাৰম্ভিক কম্পানাঙ্ক বোলে নিম্নতম কম্পানাঙ্ক ধৰি লোৱা মোৰ ওচৰত কম্পানাঙ্ক আছে মই ইয়াতে লেট বুলি লিখিছো ধৰা হল যে মোৰ ওচৰত কম্পানাঙ্ক আছে 1 2 3 4 5 6 7 8 9 10 ইয়াতে এটসেট্ৰা লিখিছো ইমান হাৰ্টজ ঠিক আছে গতিকে এটসেট্ৰা বুলি লিখিছো আৰু আছে ধৰি লোৱা এই চাৰিটুক ঠিক আছে ধৰি লোৱা যেটো 4 হাৰ্টজ আছে এইটো কম্পানাঙ্কত ইলেক্ট্ৰন ওলোৱাটো জাস্ট স্টাৰ্ট হয়
ঠিক আছে ইলেক্ট্ৰন ওলোৱা মাত্ৰ আৰম্ভ হয় ঠিক আছে আচ্ছা ধৰি লওক যেতিয়া মই কম্পাঙ্ক 4 হাৰ্টজ ৰাখিছো তেতিয়া ইলেক্ট্ৰন ওলোৱাৰ সংখ্যা n মানে ধাতুক পৃষ্ঠৰ পৰা নিৰ্গত হোৱা ইলেক্ট্ৰনৰ সংখ্যা যেন ধৰি লোৱা এটা ইলেক্ট্ৰন ওলাইছে কিমানটা ওলাইছে এটা ওলাইছে মই কম্পাঙ্ক যেতিয়া 5 হাৰ্টজ ৰাখিছো তেতিয়া n ৰ মান কিমান হৈ গৈছে ধৰি লোৱা 4টা ইলেক্ট্ৰন ওলাই আহিছে ধাতুক পৃষ্ঠৰ পৰা ঠিক আছে তাৰ পিছত কম্পাঙ্কৰ মান যেতিয়া মই 6 হাৰ্টজ ৰাখিছো ধাতুক পৃষ্ঠৰ পৰা ইলেক্ট্ৰন ওলাই আহিছে ধৰি লোৱা 10টাকে কাৰণ তুমি কম্পাঙ্ক বঢ়াই গৈ আছা কম্পাঙ্ক বঢ়ালে কি হ'ব পৰমাণুৰ বা শক্তিৰ মানো বাঢ়িব যেন তো যেতিয়া মই কম্পাঙ্ক এনেকুৱাকে গৈ ঠিক আছে মই সাপোজ 10 হাৰ্টজ ৰাখিছো ইয়াত ইলেক্ট্ৰন নিৰ্গত হোৱাৰ সংখ্যা 100টা হৈ গৈছে তেতিয়া হলে তোমালোকে চোৱা ইয়াত আটাইতকৈ নিম্নতম কম্পাঙ্ক কোন আছে 4 কি হৈছিল ইলেক্ট্ৰন ওলাই আহিছিল ঠিক আছে এটা ইলেক্ট্ৰন ওলাই আহিছিল আচ্ছা এটা ইলেক্ট্ৰন ওলাই আহিলে তো আলোক বৈদ্যুতিক প্ৰভাৱ আলোক বৈদ্যুতিক নিৰ্গমন বুলি কম আলোক বৈদ্যুতিক নিৰ্গমন বুলি কম ঠিক আছে কিন্তু বুলি লিখিছো ইয়াতে তোমালোকে কম্পাঙ্ক যেতিয়া 3 হাৰ্টজ ৰাখিবা ইলেক্ট্ৰনৰ সংখ্যা 0 কাৰণ ইলেক্ট্ৰন ওলাই আহাই নাই ঠিক আছে ইলেক্ট্ৰন ওলাই আহাই নাই আচ্ছা তেতিয়াহলে আটাইতকৈ নিম্নতম কম্পাঙ্ক কোনটো ব্যৱহাৰ কৰিলা সাপোজ ইয়াতে মই নাম্বাৰিং কৰিছো f1 f2 f3 f4 ঠিক আছে তেতিয়াহলে কম যে f1 আটাইতকৈ নিম্নতম কম্পাঙ্ক যি নিম্নতম কম্পাঙ্কত আলোক বৈদ্যুতিক নিৰ্গমন যা ষ্টাৰ্ট হৈছে সেই কম্পাঙ্কটোৰ নাম কি দিয়া গৈছে প্ৰাৰম্ভিক কম্পাঙ্ক গতিকে ইয়াতে এই 4টোৱে কি হ'ব এই 4টোক আমি f0 বুলি কম f0 অলৰেডি মই চিহ্ন লিখিছো যে প্ৰাৰম্ভিক কম্পাঙ্কৰ চিহ্ন তোমালোকে আইদাৰ f0 ইউজ কৰা নাইবা নিউ নট এটো নিউ আছিলে শূন্য লিখিছো তলত গতিকে নিউ নট গতিকে এইটোৱে তোমালোকৰ কি হ'ব প্ৰাৰম্ভিক কম্পাঙ্ক হ'ব ঠিক আছে আচ্ছা এতিয়া কথাটো হ'ল যে এই প্ৰাৰম্ভিক কম্পাঙ্কৰ আমি কিবা সমীকৰণ পাম নে আটাইতকৈ ডাঙৰ কোৱেশ্চন এইটো প্ৰাৰম্ভিক কম্পাঙ্ক f0 বা নিউ নটৰ তোমালোকে ইয়াতে অৰ বুলি লিখি ইয়াতে নিউ নট হিচাপে ইউজ কৰিব পাৰিবা এতিয়া ৰেফাৰেন্স বুকত কিছুমান জায়গাত নিউ নট আছে কিছুমান জায়গাত f0 আছে তোমালোকে এনসিআৰটি নিউ নট দিয়া আছে তোমালোকে যেটো ইউজ কৰা কোৱেশ্চন পেপাৰত চাই লবা সিম্বল কি ইউজ কৰিছে যেটো সিম্বল ইউজ কৰিছে সেইটো সিম্বল ইউজ কৰি লবা ঠিক আছে জাস্ট সিম্বল হে চেঞ্জ কৰিব লাগে ইখিনিটো কৰিব পাৰিবা ঠিক আছে আচ্ছা তো যিয়ে নহওক এতিয়া আমি চাম যে প্ৰাৰম্ভিক কম্পাঙ্কৰ প্ৰকাশ ৰাশি কিমান বা হয় ঠিক আছে গতিকে প্ৰাৰম্ভিক কম্পাঙ্কৰ প্ৰকাশ ৰাশি এবাৰ স্টাৰ্ট কৰিম আমি যে প্ৰাৰম্ভিক মই কৈছিলো না যত তোমালোকৰ ডেৰিভেশনৰ দৰকাৰ আছে প্ৰকাশ ৰাশিৰ দৰকাৰ আছে তাতে আমি প্ৰকাশ ৰাশি কৰিব লাগিব প্ৰাৰম্ভিক কম্পাঙ্কৰ প্ৰকাশ ৰাশি এইটো চোৱা আচ্ছা আমি কি জানো আমি কন্ডিশন জানো আমি শর্ত জানো ইলেক্ট্রন নির্গত হওয়ার শর্ত কি কম যে ফটনত থকা শক্তিৰ পৰিমাণ কাৰ্যকৰণতকৈ বেছি হ'ব লাগিব নাইবা সমান হ'ব লাগিব গতিকে ইয়াতে যে ধাতুক পৃষ্ঠৰ পৰা ইলেক্ট্ৰন নিৰ্গত হোৱাৰ শৰ্ত নাম্বাৰ 1 এক নম্বৰত চাও আমি যে ধাতুক পৃষ্ঠৰ পৰা ইলেক্ট্ৰনৰ চিহ্ন ব্যৱহাৰ ডাইৰেক্টলি কৰিছো নিৰ্গত হোৱাৰ শর্ত কি হ'ব লাগিব কম যে ই গ্ৰেটাৰ দেন নাইবা ইকুৱেল টু কি হ'ব লাগিব তোমালোকে জানা কাৰ্য ফলনৰ সৈতে সমান হ'ব লাগিব
নাইবা কাৰ্যফলনতকৈ বেছি হ'ব লাগিব অৰ্থাৎ পটনত থকা শক্তিৰ পৰিমাণ কাৰ্যফলনৰ সমান হলেও ইলেক্ট্ৰন নিৰ্গত হোৱাৰ চান্সেছ আছে গ্যাৰান্টি নিদিবা ঠিক আছে আচ্ছা ওলাই আহিব বুলি গ্যাৰান্টি নিদিবা মই বাৰবাৰ কৈ আছো তোমালোকে গ্যাৰান্টি দিব নোৱাৰিবা যে নহওক কিন্তু আমি এটা আনুমানিক এটা কন্ডিশন লৈ লৈছো আনুমানিক এটা শৰ্ত লৈ লৈছো হয়তো পটনত থকা শক্তিৰ পৰিমাণ কাৰ্যফলনতকৈ বেছি নাইবা ইকুৱেল চিহ্ন আছে তোমালোকে চাই লোৱা সমান হলে ইলেক্ট্ৰন ধাতু পৃষ্ঠৰ পৰা মুক্ত হৈ ওলাই আহিব পাৰে আচ্ছা যেহেতু আমি কম্পানাঙ্ক নিৰ্ণয় কৰি আছো কম্পানাঙ্ক ইৰ লগত কম্পানাঙ্কৰ সমীকৰণ এইটো আছিল না এইটো আছিল তোমালোকে চাহে এইটো ইউজ কৰা নাইবা ই ইজিক্যাল টু h ইনটু নিউ ইউজ কৰা গতিকে এইটো কম্পানাঙ্ক বুজাইছে f কম্পানাঙ্ক বুজাইছে তো যে নহওক মই ইয়াতে তোমালোকৰ এনচিআৰটি নিউ ইউজ কৰিছে মই হেইটোৱে কৰিম গতিকে h ইনটু নিউ ইউজ কৰিছে which is greater than or equal to phi not বুলি কৈছো ঠিক আছে আচ্ছা তো ইয়াৰ পৰা যদি আমি নিউ নট উলাও which is greater than or equal to phi not আৰু এই h টো ইয়াৰ লগত মাল্টিপ্লাই আছিল ইয়াতে আহিলে কি হ'ব কম যে ডিভাইড ঠিক আছে হৰণ হ'ব এতিয়া কন্ডিশন হল আমি গ্ৰেটাৰ দেন ইয়াতে দুটা সিম্বল ইউজ হৈ আছে এটা হৈছে গ্ৰেটাৰ দেন আৰু এটা হৈছে ইকুৱেল টু গতিকে আমি ইকুৱেল টু কেছনটো ৰাখিম সোৱাচোন ইয়াতে নিউ ইজিক্যাল টু ৰাখিম ইয়াতে which is equal to phi not by h গতিকে এই নিউ টু কে আমি কি বুলি কম এই নিউ টু কে আমি phi not বুলি কম ঠিক আছে phi not নাইবা তোমালোকে f ধৰি যদি কৰা f ধৰি কৰিলে ইয়াতে f লব পাৰিবা আচ্ছা নাইবা বুলি কৈছো ইয়াতে নাইবা বুলি কৈছো or বুলি ইউজ কৰিছো কি কম e greater than equal to কি হ'ব phi not নাইবা ইয়াতে কি লিখিব পাৰিম h into f লিখিব পাৰিম greater than equal to phi not লিখিব পাৰিম ইয়াৰ পৰা f ওলালে কি হ'ব ইকুৱেল সিম্বলটো ৰাখি আচ্ছা এটা লাইন বেছি লিখিছো equal to কি হ'ব phi not greater than or equal to phi not by h লিখিবা গতিকে এইবাৰ আমি কি ইউজ কৰিম এইটোকে আমি threshold frequency বুলি কম প্ৰাৰম্ভিক কম্পানাঙ্ক বুলি কম this is equal চিহ্নটো ৰাখিম phi not by h ঠিক আছে চাই তোমালোকে এইটো ইউজ কৰা চাই তোমালোকে এইটো ইউজ কৰা দুটা এটা বস্তু এই লিখিছো মই বেলেগ বস্তু নাই লিখা ঠিক আছে তো যে নহওক ইয়াতে চোৱা ইয়াৰ পৰা যদি আমি কাৰ্যফলনৰ ফৰ্মুলা উলাই ৰাখো কাৰ্যফলন phi not কি লিখিম কম যে f not into h বুলি লিখিব পাৰিম ঠিক আছে আচ্ছা এইবাৰ আমি যে আইনষ্টাইনৰ আলোক বৈদ্যুতিক সমীকৰণৰ কিছুমান সমীকৰণ লিখিছিলো যত সৰ্বোচ্চ গতি শক্তিৰ প্ৰকাশ ৰাখি আমি নিৰ্ণয় কৰিছিলো বা সমীকৰণ আমি আখোৱানে দে খুব লাগিছে যেন তো এবাৰ চোৱা আমি ইয়াতে আইনষ্টাইনৰ আলোক বৈদ্যুতিক সমীকৰণসমূহ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে গতিকে ইয়াতে ওপৰতে লিখিছো ঠিক আছে তোমালোকে এবাৰ বস্তুখিনি নোট এবাৰ কৰি লোৱা ঠিক আছে এবাৰ বস্তুখিনি নোট কৰি লোৱা ইয়াৰ পৰা যদি তোমালোকে ফাইনাল উলাই দিয়া ইয়াৰ পৰা যদি তোমালোকে ফাইনাল উলাই দিয়া কম যে h into নিউ নট লিখিব পাৰি ঠিক আছে কাৰ্যফলনৰ প্ৰকাশ ৰাখি আৰু এটা পাই গলা তোমালোকে প্লাংকৰ দ্ৰৱকৰ লগত প্ৰাৰম্ভিক কম্পানাঙ্কৰ ফলাফল তো যে নহওক তোমালোকে ভিডিওখিনি পজ কৰি লোৱা ভিডিওটো পজ কৰাৰ পিছত তোমালোকে ধুনীয়াকৈ নোটছখিনি কৰি লোৱা ঠিক আছে গতিকে বেছি সময় নলওঁ তিনটা টপিক কমপ্লিট কৰাৰ কথা আছে তো মই এবাৰ আতৰি গৈছো আকৌ তোমালোকে ধুনীয়াকৈ ভিডিওখিনি নোট কৰি লোৱা ভিডিও ক্লিয়াৰ আহি আছে না নাই ওকে ভিডিও একজাক্টলি পুৰা ক্লিয়াৰ আহিছে তোমালোকে টেনচন লোৱাৰ দৰকাৰ নাই ভালকে ধৈৰ্য সহকাৰে তোমালোকে নোটছখিনি কৰি যোৱা ঠিক আছে তো এইবাৰ চোৱা আমি কি কৰিম আমি এইখিনি লিখাৰ পিছত ঠিক আছে এইখিনি লিখাৰ পিছত মই এই এক্সাম্পলখিনি মুছি দিছো ঠিক আছে তো তোমালোকে মোবাইলটো অকমান ভাল কামত লব আৰু ফেসবুক হোৱাটছআপত বিজি নাথাকিবা ঠিক আছে তো চাবা আইনষ্টাইনৰ আলোক বিদ্যুৎ সমীকৰণৰ পৰা ঠিক আছে ইয়াৰ পিছত কন্টিনিউ কৰিবা কি লিখিম আইনষ্টাইনৰ আলোক
বৈদ্যুতিক সমীকৰণৰ পৰা কি পাইছিলো আমি কম যে সৰ্বোচ্চ গতি শক্তিৰ ফৰ্মুলা আমি পাইছিলো তোমালোকে মনত কৰা এবাৰ ইয়াতে ই মাইনাস কি আছিলে পাই নট আছিলে মনত পৰিছেনে ফাৰ্স্ট ইকুৱেশনটো তো ইয়াৰ পৰা চাই লোৱা কাইনেটিক এনাৰ্জি ম্যাক্সিমাম যেহেতু আমি কম্পানাঙ্কৰ ওলাই আছো গতিকে ই কম্পানাঙ্ক থকা সমীকৰণটো লিখিব লাগিব ইয়াতে ই কম্পানাঙ্ক থকা সমীকৰণটো কি আছিল কম যে h * f আছিল তোমালোকে মনত কৰা তো যে নহক ইয়াতে h * f লিখিছো চাহে f ত যোৱা চাহে তোমালোকে নিউ যোৱা মাইনাস ফাই নট সোয়াসন ফাই নট কিমান ওলাইছে f নট * h গতিকে ইয়াতে f নট * h ঠিক আছে গতিকে তোমালোকে ইয়াৰ পৰা কি কমন আনিব পাৰি আছে h কমন আনিব পাৰি আছে ইয়াতে কি আছে f minus f naught most of the students get confused from these equations why f and f naught এই দুটাৰ মাজত ডিফাৰেন্স কি কাক কি কোৱা হয় তোমালোকে f naught টো বুজি পাইছা f naught প্ৰাৰম্ভিক কম্পানাঙ্ক হয় হয়নে কিন্তু f কি ছোৱালীৰ নাম নো f হৈছে তোমালোকৰ আপাদিত পোহৰৰ যেটো কম্পানাঙ্ক হয় এই আপাদিত পোহৰৰ কম্পানাঙ্কক বুজাইছে ঠিক আছে তো ইয়াতে মই লিখিব বিচাৰিছো এইটো আইনষ্টাইনৰ আলোক বৈদ্যুতিক সমীকৰণৰ আৰু একটা ফৰ্মুলা আহি গল য'ত h হৈছে প্লাংকছ কনস্ট্যান্ট মই এবাৰ সাইডত লিখি দিছো গতিকে এবাৰ সাইডত লিখি দিছো সোৱা কি হৈ আছে সাইডত মই তলতে লিখিছো এইখিনিতো লিখিছিলে নোট কৰিছিলে ওকে তো এবাৰ সোৱা কি হৈ আছে ইয়াতে কাহিনী ভাল লাগিব ভিডিঅ'বোৰ চাই তো যে নহক ইয়াতে এইচ তোমালোকে ক্লিয়াৰলি জানা প্লাংকৰ দ্ৰৱক হয় ইয়াত তোমালোকে ধুনীয়াকে লিখি লোৱা যে ইয়াত কাক কি হয় যেটো গতি শক্তি সৰ্বোচ্চ গতি শক্তি তোমালোকে জানা ইয়াৰ আগত প্ৰিভিয়াস ভিডিঅ' নম্বৰ 2 তোমালোকে পাইছা এইটো ভিডিঅ' নম্বৰ 3 ভালকে চাই লবা ঠিক আছে তো ইয়াতে এইচ হৈছে প্লাংকৰ দ্ৰৱক তোমালোকে আকৌ লিখি দিছো প্লাংকৰ দ্ৰৱক যাৰ মান তোমালোকে কিন্তু মেমৰি ৰাখিব লাগিব ঠিক আছে memory ৰাখিব লাগিব কিমান আছিল 6.626 into 10 to the power minus 34 joule second তোমালোকে জানা f কি yes f কি f হৈছে ঠিক আছে f হৈছে সোৱা আপাদিত পোহৰৰ কম্পানাঙ্ক আপাদিত পোহৰৰ কম্পানাঙ্ক আপাদিত পোহৰৰ কম্পানাঙ্ক ঠিক আছে আৰু f নট তোমালোকে গম পালাই যে প্ৰাৰম্ভিক কম্পানাঙ্ক নিম্নতম কম্পানাঙ্ক যেটো কম্পানাঙ্কত আলোক বৈদ্যুতিক প্ৰভাৱৰ ঘটনা আৰম্ভ হয় প্ৰাৰম্ভিক কম্পানাঙ্ক ঠিক আছে তো এইটো আছে তোমালোকৰ প্ৰাৰম্ভিক কম্পানাঙ্ক এবাৰ আহা প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য তোমালোকে ভিডিঅ' আকৌ পজ কৰা এইখিনি ধুনীয়াকে তো মই নেক্সট আমাৰ আহিব প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য বেছি সময় নলওঁ তোমালোকৰ কিমান মিনিট গল 18 মিনিটস ওকে চেন তো মই ভিডিঅ' আতৰি গৈছো তোমালোকে ভিডিঅ' পজ কৰা এবাৰ পজ কৰি কিনে ধুনীয়াকে নোটছ কৰি লোৱা ঠিক আছে এবাৰ আহা প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য মই মুছি দিছো আকৌ 2 নম্বৰ পইণ্ট হেডলাইন কৰিলো ঠিক আছে ওকে চাইলো আচ্ছা আৰু এটা কাহিনী ইয়াতে হৈ আছে আচ্ছা ইয়াতে সোৱাচোন এই সমীকৰণটো অকমান মডিফাই কৰিব পাৰো এই সমীকৰণটো অকমান মডিফাই কৰিম সো সোৱাচোন half of mv স্কয়ার তো লিখিম কিন্তু ভেলোসিটি কি লব লাগিব ম্যাক্সিমাম সৰ্বোচ্চ হয় this is equal to কি লিখিব পাৰো এই ফাইনাল ইকুৱেচন লিখি দিম h into f minus f naught এইটো তোমাৰ গতি শক্তিৰ সমীকৰণ আইনষ্টাইনৰ আলোক বৈদ্যুতিকৰ সমীকৰণ আমি মডিফাই কৰিলো ঠিক আছে গতিকে এনেকুৱা ধৰণৰ তোমালোকে লিখিব পাৰিবা কেতিয়াবা m কি ইলেক্ট্ৰনৰ মাছ বুজি পাইছানে m ইলেক্ট্ৰনৰ মাছ যেটো ইলেক্ট্ৰন ওলাই আহিব তাৰ মাছৰ কথা কৈছো আৰে ফটনৰ মাছ তো নাছিলে বাৰবাৰ কৈছো ফটনৰ মাছ আৰে বৰালি মাছ নহয় ফটনৰ মাছৰ কথা কৈছো ঠিক আছে ফটনৰ মাছৰ কথা কৈছো
रो बराली কিন্তু নহয় দে ইয়াতে ফটনৰ মান এটো কি হ'ব m মানে ইলেক্ট্ৰনৰ মাছৰ কথা কোৱা হৈছে যাৰ মান 9.1 * 10 to the power -31 kg তোমালোকে এইবোৰ জানা যেন তো চাইলোৱা এবাৰ আহা নেক্সট পয়েন্ট আমাৰ ঠিক আছে নেক্সট পয়েন্ট আমাৰ এবাৰ নোট কৰি লোৱা পজ কৰিছো নোট কৰি লোৱা তোমালোকে ধুনীয়াকৈ পজ কৰি কিনে তো আহা প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য আচ্ছা প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য আৰম্ভ কৰিলো টপিক নম্বৰ 2 তো প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য প্ৰাৰম্ভিক তৰংগৰ দৈৰ্ঘ্য গতিকে প্ৰতিটো চেপ্টাৰৰ নোটছ তোমালোকে ইয়াতে পাই যাবা পাইৰ যোৱাৰ দৰকাৰ নাই আমি থ্ৰেশহোল্ড ওয়েভলেন্থ বুলি কয় ইংলিছ টাৰ্মবোৰ মনত ৰাখিবা থ্ৰেশহোল্ড wavelength gungun gane gane soali saba mone mone jeno na pai ebor kotha koboloi jeno oje aha etia haye asa no sobe okay aha parambik torong durgo acha yar karone symbol ki ব্যবহার করিবা চিহ্ন চিহ্ন লাভ চিহ্ন নহয় দেই চিহ্ন লেমডা নট একক কি হ'ব আরে দৈৰ্ঘ্য দিয়া আছে দৈৰ্ঘ্য একক হ'ব মিটাৰ স্মল m ঠিক আছে মৰমে কথা কোৱা নাই মৰমি যেন থাকিব পাৰে কোনোবাৰ ক্ৰেশ হ'ব ইমান কথা পাতি লাভ নাই কামত লাগব হয় তো যেন ডেফিনেশন এবাৰ চাই লোৱা মই ডেফিনেশন তোমালোকক এবাৰ লিখি গৈছো কি হল শর্ট ওকে এই নিউমেৰিকেল বহুত পাবা দেই এই দুটাৰ বস্তুৰ ওপৰত আচ্ছা আপাতিত পোহৰৰ তৰংগ দৈৰ্ঘ্য আপাতিত পোহৰৰ তৰংগ দৈৰ্ঘ্য আপাতিত পোহৰৰ তৰংগ দৈৰ্ঘ্য সৰ্বোচ্চ ঠিক আছে জি মানতকৈ বেছি হলে সৰ্বোচ্চ কমা জি মানতকৈ বেছি হলে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন নিৰ্গত হ'ব নোৱাৰে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰনবোৰ নিৰ্গত হ'ব নোৱাৰে তাক কি বুলি কোৱা হয় তাকে বুলি কৈছো তাকে প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য বোলে বুঝি পোৱা নাই স্যার আলু আলু বুঝিছে ন হাঁহৰ ডিম মুৰ্গীৰ ডিম তো যিয়ে নহওক টেনচন লোৱাৰ দৰকাৰ নাই ডেফিনেশ্যনটো এটলিষ্ট লিখি লোৱা না এক মাৰ্কৰ কাৰণে আহিব কোন কেতিয়াবা গ্যাৰেণ্টিটো নাই তো যিয়ে নহওক আহা বুঝি লওঁ এইবাৰ মই তৰংগ দৈৰ্ঘ্যৰ এটা লিষ্ট লৈছো ধৰি লোৱা 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ 4 মিটাৰ 5 6 7 8 9 10 etc. আচ্ছা ইয়াতে মিটাৰ লিখি দিও মিটাৰ etc. বুলি লিখিছো কিন্তু তোমালোকে জানানে
তৰংগ দৈৰ্ঘ্যৰ লগত শক্তিৰ কি সমীকৰণ আছিল AC বাই লেমডা আছিলে য'ত এই দুটা বস্তু কি আছে H আৰু C তোমাৰ দ্ৰৱক হয় এই দুটা কি হৈ আছে দ্ৰৱক ইহঁতৰ মানৰ কোনো পৰিৱৰ্তন নহব জানা তো ইৰ মান কাৰ ওপৰত নিৰ্ভৰশীল কম যে তৰংগ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰশীল আচ্ছা তৰংগ দৈৰ্ঘ্যৰ লগত ইৰ সম্পৰ্ক কি কম যে ব্যস্তানুপাতিক যে নহওক ব্যস্তানুপাতিক তৰংগ দৈৰ্ঘ্য বাঢ়িলে শক্তি কমিব জানা উল্টা বহুত ষ্টুডেন্টে সমানুপাতিক আৰু ব্যস্তানুপাতিকটো সমীকৰণটোত উল্টা লগাই দিয়ে মই যদি সুধো আৰে তৰংগ দৈৰ্ঘ্য বাঢ়িলে শক্তি বাঢ়িব নে কমিব স্যাৰ বাঢ়িব বুজি পাইছা ব্যস্তানুপাতিক এটা বাঢ়িলে আনটো কি হ'ব কমিব ক্লিয়াৰ তো তৰংগ দৈৰ্ঘ্য আচ্ছা মই বাৰবাৰ কৈছো ফটনৰ ওচৰত সুইটেবল এনাৰ্জি ভাল শক্তি থাকিবলৈ হলে তৰংগ দৈৰ্ঘ্য বেছি শক্তি থাকিবলৈ হলে বেছি শক্তি বুলি কৈছো বেছি শক্তি থাকিবলৈ হলে তৰংগ দৈৰ্ঘ্য কি কৰাব লাগিব কমাব লাগিব আচ্ছা ধৰিবা এইটো কম্পানাঙ্ক এইটোত এই কেইটা পাঁচটা তৰংগ দৈৰ্ঘ্যত কম্পানাঙ্ক বুলি কৈ আছো তৰংগ দৈৰ্ঘ্যত কি হয় আলোক বিদ্যুৎ প্ৰবাহৰ ঘটনা দেখুৱায় কিন্তু 6 নম্বৰ পৰা ইলেক্ট্ৰন ওলোৱা বন্ধ হৈ যায় এইকেইটা বন্ধ হৈ যায় তাৰ মানে মই ক'ব বিচাৰিছিলো যেতিয়া তৰংগ দৈৰ্ঘ্য 1 মিটাৰ ৰাখিছিলা তেতিয়া নিৰ্গত হোৱা ইলেক্ট্ৰনৰ সংখ্যা ধৰি লোৱা 10টা আছিলে যেতিয়া তৰংগ দৈৰ্ঘ্য 2 মিটাৰ কৰিছিলা আৰু তৰংগ দৈৰ্ঘ্য বাঢ়িছে ফটনৰ ওচৰত থকা শক্তিৰ মান কমিছে ইলেক্ট্ৰন এবাৰ কম ওলাব তো ইয়াতে n ধৰি লোৱা কিমানটা আছে 7টা কমিলে কমিছে আচ্ছা ল্যামডা 3 লৈছো সাপোজ 3 মিটাৰৰ ইয়াতে কি হ'ব এইবাৰ আৰু কমি আহিছে ধৰি লোৱা 4টাহে ইলেক্ট্ৰন এইবাৰ ওলাইছে আচ্ছা ল্যামডা যেতিয়া 4 লৈছিলা 4 মিটাৰৰ ঠিক আছে n কেইটা ওলাইছে কম যে মাত্ৰ 2টা ওলাইছে স্যাৰ ওকে যেতিয়া ল্যামডা 5 মিটাৰৰ লৈছা তেতিয়া n এটা ওলাইছে মাত্ৰ ল্যামডা বাঢ়ি গৈ আছে শক্তিৰ মান কমি আছে ফটনত থকা শক্তিৰ মান কমি আছে ফটনত শক্তি কমি আছে মানে ফটনত শক্তি লাহে কমি আছে ওকে এইবাৰ ল্যামডা তুমি কিমান কৰিছা ল্যামডা 6 মই 6 মিটাৰৰ লৈছো n ৰ মান ইলেক্ট্ৰন ওলোৱা বন্ধ হৈ গৈছে ইলেক্ট্ৰন নিৰ্গত হোৱা নাই বা বন্ধ হৈছে তোমালোকে বন্ধ বেছি বিচাৰা না কলেজ বন্ধ হ'ব সেইকাৰণে ক্লাছবোৰ বন্ধ মাৰি থাকা যে নহওক তো চোৱাচোন কোনটো সৰ্বোচ্চ কম্পনাঙ্কলৈকে কোনটো সৰ্বোচ্চ তৰংগ দৈৰ্ঘ্যলৈকে কম্পনাঙ্ক নহয় কোনটো সৰ্বোচ্চ তৰংগ দৈৰ্ঘ্যলৈকে এটা ইলেক্ট্ৰনটো ওলাইছিল না ল্যামডা নম্বৰ 5ত যেতিয়া 5 মিটাৰ লিখিছিলা এটা ইলেক্ট্ৰন ওলাইছিল তথাপিও আমি কি ক'ব পাৰিম যে আলোক বিদ্যুৎ প্ৰবাহ হৈ আছিল কাৰণ ইলেক্ট্ৰন ওলাইছে স্যাৰ ওকে কিন্তু যেতিয়া ল্যামডা 6 কৰিছা যেতিয়া ল্যামডাৰ ভ্যালু 6 কৰিছা এটা ইলেক্ট্ৰন ওলোৱা নাই আৰু ইয়াত তাৰ পিছত 6 ৰ পৰা 7 কৰা আৰু নোলাব বন্ধ হৈ যাব 8 কৰা 9 কৰা তো সৰ্বোচ্চ তৰংগ দৈৰ্ঘ্য কিমান ব্যৱহাৰ কৰিব পাৰিলা 5 এই 5 টোক আমি কি বুলি কম ল্যামডা নট ইয়াৰ মানতকৈ বেছি হলে 5 তকৈ বেছি 6 কৰিছা ইলেক্ট্ৰন নিৰ্গত হ'ব নোৱাৰে এই কথাটোতে লিখা হৈছে ইয়াতে তো যে নহওক তো তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে মই আশা কৰিছো চাই লোৱা ঠিক আছে তো পাৰমাণবিক তৰংগ দৈৰ্ঘ্য এইবাৰ ইয়াৰ কোনো প্ৰকাশ ৰাখি আছে নে নিশ্চয় আছে কিয় নাথাকিব ঠিক আছে তোমালোকৰ কোনোবা এজনী বহুত বুজি পাইছা না
যে নহওক থাকিবই না প্ৰকাশ ৰাখি তোমালোকৰ অন্তৰত কোনোবাই থাকিব পাৰে নাথাকিব পাৰে গ্যাৰেণ্টি কি আছে যে আহা তো এইবাৰ আমি প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্যৰ প্ৰকাশ ৰাখি উলিয়াম ঠিক আছে প্ৰাৰম্ভিক ৰবা ক্লাছবোৰ ষ্টাৰ্ট হ'ব দিয়া আগতে মই এনেকুৱা ধৰণৰ ভিডিঅ' ক্লাছ প্ৰভাইড কৰা নাছিলো গতিকে লাহে লাহে পাবা নহয় তোমালোকে মজাৰ বস্তু পাবা তৰংগ তোমালোকৰ ভাল লগা কথাবোৰে মই ইয়াতে কম প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্যৰ প্ৰকাশ ৰাখি আচ্ছা লেমডা নটটো মই ওপৰত লিখি দিছো এইটো মই ওপৰত লিখি দিছো লেমডা নট ওকে প্ৰকাশ ৰাখি আচ্ছা মই আগৰ কথাটো তো পাহৰিলো যে ন এইটোত মই বুজাই দিম দিয়া ঠিক আছে আচ্ছা ইলেক্ট্ৰন নিৰ্গত হোৱাৰ শৰ্ত মই আকৌ ৰিপিট কৰিম হোৱাট ইজ দ্য কণ্ডিশ্যন ফৰ ইলেক্ট্ৰন ইমিশ্যন কম যে পথত থকা শক্তিৰ পৰিমাণ কাৰ্যফলতকৈ বেছি হ'ব লাগিব নাইবা সমান হ'ব লাগিব আকৌ কথাটো মই লিখিছো ঠিক আছে গতিকে ইলেক্ট্ৰন নিৰ্গত হোৱাৰ শৰ্ত আকৌ মই লিখিছো ইলেক্ট্ৰন নিৰ্গত হোৱাৰ শৰ্ত কি আছিল কোনটো ই গ্ৰেটাৰ দেন ইকুৱেল টু ফাইনত আছিল জানো বুলি কাক মাতা যাক মাতা মোৰ কি যায় তো ইৰ এইবাৰ লেমডা থকা সমীকৰণ ল'ব লাগিব দিছ ওয়ান ই ইজ ইকুৱেল টু ac বাই লেমডা পাইছানে নিশ্চয় পাইছা ই ইজ ইকুৱেল টু ac বাই লেমডা ই ইজ ইকুৱেল টু ac বাই লেমডা এই সমীকৰণটো এইবাৰ ইয়াতে বহুৱাম কি বহাম ac বাই লেমডা গ্ৰেটাৰ দেন ইকুৱেল টু 5 সৰি এইটো 5 আছে না আচ্ছা ফাইনত পিছৰ কাৰণে yes ফাইনত এটা আছিল ইয়া কনফিউজন হৈ গৈছো যে নহওক এইবাৰ চোৱা লেমডা মই ইয়াতে লৈ আহো ফাইনত ক'ত আহিব ইয়াতে আহিব তো চোৱা এইবাৰ কি কৰিছো ac বাই 5 নট গ্ৰেটাৰ দেন ইকুৱেল টু লেমডা ক্লিয়াৰ তো তোমালোকে ক্লিয়াৰলি চাই লোৱা ইয়াতে মই লেমডা ইউজ কৰিছো ইকুৱেল অপশনটো মই ৰাখিছো কি লিখিম কম যে ac বাই 5 নট আৰু এই তৰংগৰ দৈৰ্ঘ্যটোৱে কি হ'ব প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য যেটো পাইছা সো ইয়াৰ পৰা যদি 5 নটৰ ভ্যালু উলাই ৰাখো তোমালোকে কি লিখিবা ac বাই লেমডা নট লিখিব পাৰিবা ঠিক আছে আচ্ছা এইবাৰ আকৌ আইনষ্টাইনৰ আলোক বৈদ্যুতিক সমীকৰণ ব্যৱহাৰ কৰিব লাগিব বাৰ আইনষ্টাইন আৰে আইনষ্টাইন আৰু নিউটন বহুত জায়গাত আছে যে নিউটন বহুত নাই আরে পৃথিবীত নাই কিন্তু তার অস্তিত্বটো রয়ে গৈছে না হয়নে তো যে নহক আইনষ্টাইন কোড সোমোৱা নাই সো নিউটন পিছত কম লাহে নিউটন কোড সোমাইছে আহা এতিয়া আইনষ্টাইনৰ আলোক বৈদ্যুতিক সমীকৰণৰ পৰা আইনষ্টাইনৰ আলোক বৈদ্যুতিক সমীকৰণৰ পৰা ঠিক আছে গতি শক্তি সৰ্বোচ্চ গতি শক্তিৰ ফৰ্মুলা তোমালোকে পাইছিলা E মাইনাস 5 নট হয়নে এইটোৱে আছে আচ্ছা তো ইয়াতে মই বহাম সৰ্বোচ্চ গতি শক্তি this is equal to আচ্ছা এই ল্যাম্ডা থকা ইকুয়েশন কি আছে কম যে ac বাই ল্যাম্ডা তো যে নহক ইয়াতে বহালো ac বাই ল্যাম্ডা আৰু ফাইনত এইমাত্ৰ ওলাইছে না চকুত পৰিছে
phi naught is equal to AC by lambda naught. Okay. Phi naught is equal to AC by lambda naught. तो मैं डेफिनेशन पंगा जे लिखिसिलु এই লাইনটো মুছিছো ঠিক আছে এই লাইনটো মুছি লৈছো এক উদাহৰণ মুছি দিছো যোৱা ঠিক আছে এইবাৰ চোৱা তো কাইনেটিক এনার্জি মানে গতি শক্তি সর্বোচ্চ গতি শক্তি ঠিক আছে ইয়াৰ পৰা যদি AC মই যদি কমন ল ইয়াতে কি লিখিব পাৰিম 1 by lambda লিখিব পাৰিম ইয়াতে 1 by lambda naught লিখিব পাৰিম ও স্যার lambda কি আছিল lambda naught তো বুজি পালো প্ৰাৰম্ভিক কম্পাঙ্ক হয় স্যার lambda কি মই কি হ'ব কব লাগিব না তো ঠিক আছে তো এই জানা তোমালোকে প্লাংকৰ দ্ৰৱক হয় c স্পীড অফ লাইট পোহৰৰ বেগ হয় lambda আপতিত পোহৰৰ তৰংগ দৈৰ্ঘ্য প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য ঠিক আছে গতিকে ইয়াতে চাই লোৱা এইখিনিটো হেডলাইন কৰি এইখিনিটো লিখিছিলে প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্যৰ প্ৰকাৰটা কি মই লাগিলে আকৌ আঁতৰি গৈছো তোমালোকে পজ কৰা এইখিনি পজ কৰি কিনে তোমালোকে ধুনীয়াকৈ নোট কৰি লোৱা ঠিক আছে বাৰ কৈ আছো তো তোমালোকে পজ কৰিছা তো যে নহওক মই এইখিনি মুছিলো প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্যৰ প্ৰকাশ ৰাখি তো এইটোৱে প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য সৰি ইয়াতে এটা লাইন লিখি দিম প্ৰাৰম্ভিক ওকে এইটোৱে মোৰ হেইজনী নহয় এইটোৱে মোৰ কি বুলি কম প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য যে ন এইটোৱে প্ৰাৰম্ভিক লৰাবোৰ খুশ তৰংগ দৈৰ্ঘ্যৰ কাৰণ হেইজনী বুলি কৈছো নহয় তৰংগ দৈৰ্ঘ্যৰ প্ৰকাশ ৰাখি যেন লিখি লবা লিখিলে ঠিক আছে লিখিবই লাগিব তো আচ্ছা যেন এবাৰ চোৱা মই এখানে মুছিছো আকৌ পজ কৰা ভিডিও পজ কৰি কিনে নোট কৰি লোৱা তো মুছিছো কাৰণ সময় কম আছে ঠিক আছে আমি নিউমেৰিকেল বহুত কৰিব লগা আছে ঠিক আছে ইয়াত চোৱা ইয়াত নহয় দেই ইয়াত তো যে নহওক lambda আপতিত পোহৰৰ তৰংগ দৈৰ্ঘ্য আপতিত ফটনৰ তৰংগ দৈৰ্ঘ্য বুলি ক'ব পাৰে আৰে ফটন তো আপতিত পোহৰতে থাকিব না আপতিত পোহৰৰ তৰংগ দৈৰ্ঘ্য আৰু lambda naught কি চাই হয় দিছিলো মই মিছা কথা নকবি প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য প্ৰাৰম্ভিক তৰংগ দৈৰ্ঘ্য আৰু এই চিনি পোৱা k dot e maximum চিনি পোৱা ওকে তো যে নহওক আমাৰ সেকেন্ড টপিক ক্লিয়াৰ হ'ল এইবাৰ আহাৰ নিউমেৰিকেললৈ আকৌ ভিডিও পজ কৰি কিনে তোমালোকে ধুনীয়াকৈ নোটছখিনি কৰি লোৱা মই সাইডত গুচাই গৈছো তো এইখিনি ক্লিয়াৰ কৰোতে তোমালোকে ধুনীয়াকৈ ভিডিও পজ কৰি লোৱা আৰু লিখি লোৱা ঠিক আছে আহা এইবাৰ নিউমেৰিকেল হৈছে তোমালোকৰ নোট কৰা তো যে নহওক আহা তো এইবাৰ আমি আহিম 3 নম্বৰ অপচন কি আছিল নিউমেৰিকেল ওকে ভিডিওবোৰ পজ কৰিছিলা কি জানি ধুনীয়াকৈ নোটছ কৰিছা মাজে মাজে তো ফোন আহিব তোমালোকৰ হয়নে মাজে ফোন আহিব সামন স্পেশাল তো চেনো আহা নিউমেৰিকেল নম্বৰ 1 নিউমেৰিকেল one of the question দিয়া আছে এবাৰ চাই ল আহা যিখিনি ফৰ্মুলা পাইছা সেই ফৰ্মুলাৰ পৰা অংক কৰিম এইবাৰ ঠিক আছে যিখিনি ফৰ্মুলা এতিয়ালৈকে টিল ডেট দিয়া গৈছে ঠিক আছে গতিকে নিউমেৰিকেল নম্বৰ 1 কি কৈছে কোনো ধাতুৰ কাৰ্যফলন চোৱা কোনো ধাতুৰ কাৰ্যফলন কোনো ধাতুৰ কাৰ্যফলন কিমান দিয়া আছে 0.1 ইলেক্ট্ৰন ভোল্ট দিয়া আছে ইমান হলে ঠিক আছে
তাৰ পৰা আলোক বৈদ্যুতিক নিৰ্গমনৰ বাবে ফটনৰ প্ৰাৰম্ভিক কম্পানাংক কিমান হ'ব লাগিব ফটনৰ প্ৰাৰম্ভিক কম্পানাংক কিমান হ'ব লাগিব ওকে নাম্বার 1 নিউমেৰিকেল জেন আহা সলভ কৰো আমি সলিউশন গিভেন কি আছে সব কি দিয়া আছে আমাৰ কোন যে কাৰ্যফল আচ্ছা কাৰ্যফলৰ সিম্বল ফাই নট আছে তো ফাই নট তাৰ মানে কাৰ্যফলন দিয়া আছে 0.1 ইলেক্ট্ৰন ভোল্ট আচ্ছা 1 ইলেক্ট্ৰন ভোল্ট মানে তোমালোকে মনত ৰাখিবা 1.6 into 10 to the power minus 19 জুল হয় মনত ৰাখিবা যেহেতু কম্পানাংক আমি আলটিমেটলি গৈ হাৰ্টছৰ উলিয়াম হাৰ্টছ তোমাৰ এসআই একক হয় কাৰ কম্পানাংকৰ ঠিক আছে আচ্ছা তেতিয়াহলে ইয়াকো তুমি কিহত ল'ব লাগিব জুলত ল'ব লাগিব গতিকে 0.1 into 10 to the কি কৰিলো মই আচ্ছা into 1.6 into 10 to the power minus 19 জুল ঠিক আছে গতিকে ইয়াক যদি কৰা 0.16 into 10 to the power minus 19 জুল কৰিলো বেটাৰ হ'ব যে 0.16 into 10 to the power minus 19 জুল আচ্ছা এইটো তোমালোকে মনত ৰাখিবা মেমৰি ৰাখিবা ঠিক আছে জানো আমাক লাগে কি আমাক লাগে প্ৰাৰম্ভিক কম্পানাংক f নট লাগে ঠিক আছে নাইবা নিউ নট জিৰ তো উই নো দ্যাট বুলি লিখিছো উই নো দ্যাট আরে ইংলিশ আসামিজ তোমালোকে মেথডে লিখা উই নো দ্যাট আমি জানো যে তোমাৰ কথা আমি নাজানো দেই জানো তো উই নো দ্যাট এই দুটাৰ মাজত ৰিলেশন কি আছিল আমি পাহৰি গৈছো না কি আছিল কোন যে f is equal to phi naught by h আছিল নেকি f naught is equal to কি আছিল কোন যে h by phi naught আছিল প্ৰথম সমীকৰণটো মনত কৰা ইয়াৰে ঠিক আছে তো যিয়ে নহওক এতিয়া আমি জাস্ট ফৰ্মুলা ভ্যালু কেটা পুট কৰিব লাগে c r মান জানা 6.2626 into 10 to the power কিমান আছিল 34 না -34 জুল সেকেন্ড আৰু ফাইনত এইমাত্ৰ ওলাইছে 0.16 into 10 to the power minus 19 কি হ'ব জুল আচ্ছা জুল কাটিং লাগিছে জুল পার সেকেন্ড হ'ব দেখুন তেতিয়াহলে জুল সরি উল্টা ফর্মুলা লিখি দিছো সরি এক্সট্রিমলি সরি কি হ'ব phi naught by h ওকে তো ইয়াতে কি হৈ আছে phi naught ৰ ভ্যালু আছে 0.16 into 10 to the power minus 19 জুল ওকে তাৰ পিছত h ৰ ভ্যালু কিমান জানা 6.626 into 10 to the power minus 34 জুল সেকেন্ড তোমালোকে জানা জুল আৰু জুলিৰ কথা কোৱা নাই দে লৰাবল জুলিৰ কথা কোৱা নাই তোমালোকৰ থাকিব পাৰে কোনো জুলিৰ লগত ঠিক আছে আৰু জুলিৰ ফোন নম্বৰ কথা কৈছো মই ফোন নকৰিবা এই বুলি জানো তো ইয়াতে কি লিখিছো যেতিয়া 0.16 অক তোমালোকে ডিভাইড কৰিবা 6.626 আৰু ইনটু 10 টু দি পাৱাৰ -19 ইটো ওপৰত গলে কিমান আহিব 34 তোমালোকে চোৱা যেতিয়া এটো তোমালোকে ফাইনাল ক্যালকুলেশন কৰিবা ফাইনাল ক্যালকুলেশনস ঠিক আছে তোমালোকৰ ৰিজাল্ট আহি আছে 2.4
2.4 into 10 to the power 2.4 into 10 to the power 14 hertz ঠিক আছে 14 hertz তো ভিডিওখন মই এবাৰ চেক কৰি লৈছো ক্লিয়াৰ আহি আছে না নাই ওকে ক্লিয়াৰ আহি আছে কোনো ধাতুৰ পিছ কাৰ্যফলন ইমান হলে তাৰ পৰা আলোক বৈদ্যুতিক নিৰ্গমনৰ বাবে ফটনৰ প্ৰাৰম্ভিক কম্পানাংক কিমান হ'ব লাগিব ওকে যে নহওক এইবাৰ আহা নিউমেৰিকেল নাম্বাৰ 2 question number acha question that is numerical number 2 acha numerical বুলিয়ে লিখিছে তোমালোকে হিসাবত ৰাখিবা কেইটা numerical যায় এটা এটা numerical হিসাব থাকিব numerical number 2 numerical number 2 কি দিছে and sing Judy CGM ঠিক আছে আৰু কাৰ কথা কৈছে আৰু নিকেলৰ কাৰ্যফলনৰ মান ক্ৰমে কিমান দিছে 1.8 ইলেক্ট্ৰন ভোল্ট আৰু 5.9 ইলেক্ট্ৰন ভোল্ট হয় তেন্তে প্ৰতিটো ধাতুৰ পৰা ইলেক্ট্ৰন নিৰ্গমন কৰিবলৈ প্ৰতিটো ধাতুৰ পৰা ইলেক্ট্ৰন নিৰ্গমন কৰিবলৈ ফটনৰ প্ৰাৰম্ভিক কম্পনাংক কিমান হ'ব লাগিব ফটনৰ প্ৰাৰম্ভিক কম্পনাংক কিমান হ'ব লাগিব মই ভিডিও লিখাখিনি চাই লওঁ এবাৰ ক্লিয়াৰ আহিছে না নাই CGM আৰু নিকেলৰ কাৰ্যফলনৰ মান ক্ৰমে ইমান আৰু ইমান ইলেক্ট্ৰন ভোল্ট তেন্তে প্ৰতিটো ধাতুৰ পৰা ইলেক্ট্ৰন নিৰ্গমন কৰিবলৈ ফটনৰ প্ৰাৰম্ভিক কম্পনাংক কিমান হ'ব লাগিব ওকে ভেৰি গুড ক্লিয়াৰ আহিছে তোমালোকৰ ফোন আহিছে ৰিচিভ নকৰিবা দেই ফোন তো যিয়ে নহওক প্ৰথম কথা কাৰ কথা কৈছে CGM ৰ কথা কৈছে না তো মই আনিব লাগিব কেছ 1 CGM ৰ বাবে কি লিখিম CGM ৰ বাবে তোমালোকে কোৱা নহয় মই কেৱল তোমাৰ বাবে কি মজা তো যে নহওক কিমান দিয়া আছে CGM ৰ কাৰ্যফলন তোমালোকে জানা ফাইন আউট কিমান 1.8 ইলেক্ট্ৰন ভোল্ট আচ্ছা জুলত লৈ লোৱা জুলত তুমি কিমান হ'ব কম যে 1.8 into 1.6 into 10 to the power minus 19 জুল আরে 1 ইলেক্ট্রন ভোল্ট মানে ইমান জুল 2 ইলেক্ট্রন ভোল্ট মানে 2 ৰে পূৰণ কৰিবা 3 ইলেক্ট্ৰন ভোল্ট মানে 3 ৰে পূৰণ কৰিবা আৰু সেই জুনি যদি হয় সেই জুনিৰে পূৰণ কৰিবা ঠিক আছে আচ্ছা চেক তো এইটো কিমান আহিব 1.8 1.6 মাল্টিপ্লাই কৰিলে কিমান আহে মইতো নাজানো স্যাৰ এটা আপনি ক'ব লাগিব তো 2.88 into 10 to the power minus 19 জুল আহিব ঠিক আছে আচ্ছা আমাক লাগে কি if not ইজিকেলটো কিমান আচ্ছা মই নাজানো কিমান আহিব তো ইয়াতে লিখা আমি জানো যে we know that আমি জানো যে f not equal to কি হ'ব কম যে phi not by h phi not ৰ মান তোমালোকে জানা ওলাইছে 2.88 into 10 to the power 19 joule 6.626 into 10 to the power minus 34 joule second মানে যেতিয়া তোমালোকে হিসাব কৰিবা হিসাব তোমালোকে ঘৰত কৰিবা মই নাজানো কৰিবা কৰি লবা তো কিমান আছে
0.4346 into 10 to the power 15 hertz. Common standard form of this. Common standard form of this. F naught 4.34 কৰিছো দশমিকৰ পিছত 2 ঘৰ লবা ইয়াতে 14 লিখা ইয়াতে হাৰ্টজ লিখা গতিকে এইটো সিজিএম এর ওচৰত প্ৰাৰম্ভিক কম্পোনেন্ট ইমান থাকিব লাগিব মিনি কি প্ৰাৰম্ভিক কম্পোনেন্ট মানে কি আছিল মিনিমাম কম্পোনেন্ট সৰ্বনিম্ন কম্পোনেন্ট কিমান হ'ব লাগিব তেতিয়া এই ফটন সৰি তেতিয়া এই ইলেক্ট্ৰন নিৰ্গমন হোৱা ষ্টাৰ্ট হ'ব বুজি পাইছো এইবাৰ কেস নাম্বাৰ 2 ওপৰটো মুছিছো তোমালোকে পজ কৰিছা না নকৰিছা মই নাজানো ঠিক আছে মই জানো তোমালোকে ভাল ষ্টুডেন্ট তোমালোকে পজ কৰিবা তোমালোকে লিখিবা তোমালোকৰ ভালৰ কাৰণে ঠিক আছে কেস নাম্বাৰ 2 ইয়াৰে কেস নাম্বাৰ 2 দে তোমালোকৰ কেস নাম্বাৰ 2 নহয় দে ঠিক আছে থাকিব পাৰে কেস নাম্বাৰ 2 আচ্ছা তো কি দিয়া আছে ফাইনাল দিয়া আছে 5.9 বুলি দিয়া আছে না তো 5.9 ইলেক্ট্ৰন ভোল্ট তো 5.9 ৰ লগত তোমালোকে কি মাল্টিপ্লাই কৰিব লাগিব 1.6 into 10 to the power minus 19 joule আচ্ছা এইটো পূৰণ কৰা সোনকালে কৰা এইটো পূৰণ কৰিলে কিমান আহিব এইটো পূৰণ কৰিলে আহি আছে 9.44 into 10 to the power 19 joule আমাক লাগে কি f not is equal to ইয়াতে given বুলি লিখিলো না ইমান কমজোস কিয় তোমালোকে তো জানো we know that কি লিখিব পাৰে f not or মান আমি জানো phi naught by h লিখিব লাগে হয়নি তো phi naught or মান তোমালোকে জানা 9.44 into 10 to the power 19 joule আৰু ইয়াৰ মান 6.626 into 10 to the power minus 34 joule joule মৰিল ঠিক আছে সেকেন্ড ওপৰত লৈ যোৱা -1 হ'ব সেকেন্ড ইনভার্স 1 মানে হার্টজ মানে কি ভালকে জানা চেন তো ইয়াৰ পৰা আমি f naught মানে ঘৰ ক্যালকুলেশন কৰিবা আৰে 9.44 ইখিনি দি হৰণ কৰিবা ইখিনি ওপৰত লৈ যাবা পাৱাৰ প্লাস মাইনাস কৰিব লাগে কৰি লবা ঠিক আছে তো 1.4246 into 10 to the power 15 hertz ठीक है এতিয়া क्वेश्चन नंबर न्यूमेरिकल नंबर 3 আহিব এইবাৰ তো এইখিনি মই মুছিছো न्यूमेरिकल नंबर 3 তো এইখিনি তোমালোকে কৰিছা ওলাটা কৰিলো না মই বুজি গৈছিলো না ইয়াৰ পৰা আচ্ছা পাৰিবা না যে নহওক तो क्वेश्चन नंबर 3 की কৈছে চ 4000 কি কৈছে 4000 angstrom আরে angstrom তরঙ্গ দৈর্ঘ্য রে তোমালোকে জানো তরঙ্গ দৈর্ঘ্য যুক্ত ফটন এটাৰ শক্তি ইলেক্ট্রন ভোল্টত প্রকাশ করা বা নির্ণয় করা কব পারে ঠিক আছে আচ্ছা নির্ণয় করা বলিয়ে দিছো প্রকাশ নহয় নির্ণয় করা ইমানত নির্ণয় করা আচ্ছা আইনস্টাইন কার একক আছে যে তরঙ্গ দৈর্ঘ্যৰ একক আছে চ্যুতি তরঙ্গ দৈর্ঘ্য চেন 1 angstrom মানে 10 to the power minus 10 মিটার তোমালোকে জানা কাৰণ তরঙ্গ দৈর্ঘ্যৰ আছে একক মিটাৰ হয় মিটাৰ ল'ব লাগিব angstromত দিয়া আছে তো তোমালোকক কি দিয়া আছে চোৱা given সলিউশনত লিখিবা given
lambda is equal to আচ্ছা পাৰৱিক তৰংগ দৈৰ্ঘ্য হৈছে নাই কোৱা জাস্ট lambda বুলি কবা তো 4000 angstrom হয় তো 4000 ৰ লগত 10 to the power minus 10 পূৰণ কৰিলে কি হতে আহিব মিটাৰত আহিব হয়নে আচ্ছা তো ইয়াতে 10 to the power 3 ইয়াতে 10 to the power minus 10 গতি কিমান থাকিব 10 to the power minus 7 থাকিব 4 into 10 to the power minus 7 ইমান মিটাৰ হ'ব আমাক লাগে কি শক্তি ওকে এনার্জি লাগে E is equal to what শক্তি কিমান গতিকে we know that এটা আকৌ কি লিখিম we know that E is equal to পাইছিলা AC by lambda আচ্ছা বন্ধুরা শর্টকাট ফর্মুলা দিছিল E is equal to AC by lambda AC মান কিমান আছিল 1240 divided by lambda lambda কি হত ন্যানোমিটাৰত মিটাৰত লৈছো হয়নে চলো তোমালোকে যদি ডাইৰেক্টলি কৰিব বিচাৰে ডাইৰেক্টলি কৰিব পাৰা ইনডাইৰেক্টলি যদি কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে মান বহাব লাগিব চোৱা h ৰ মান 6.626 into 10 to the power minus 34 তাৰ লগত c speed of light 3 into 10 to the power 8 ইমান হয় lambda 4 into 10 to the power minus 7 4 into 10 to the power minus 7 okay তোমালোকে after doing calculation part তোমালোকে কি পাবা ইয়াতে কি পাবা meter cancel second cancel okay so তোমালোকে ইয়াতে কি লিখিলা হয় আকৌ আচ্ছা মই এবাৰ মুছি দিছো চাইবা ইয়াতে জুল সেকেন্ড লিখিলা হয় একক Planck's constant okay 3 into 10 to the power 8 meter per second লিখিলা হয় ওপৰত আৰু 4 into 10 to the power minus 7 meter লিখিলা হয় তোমালোকে ক্লিয়াৰলি চাইবা সেকেন্ডৰ ওপৰত +1 সেকেন্ডৰ ওপৰত -1 তো সেকেন্ড কেনসেল মিটাৰ ইয়াতে আছে এই মিটাৰ কেনসেল এই সেকেন্ড কেনসেল থাকি যাব একক কি থাকি যাব একক থাকি যাব জুল ঠিক আছে তো E is equal to কিমান আছে কম যে 4.95 into 10 to the power এটো উপর গলে ক্লাস হ'ব পাওয়ার ইয়াতে 15 হৈ আছে 8 আৰু 7 এড কৰিলে 15 ৰ পৰা -34 বাদ দিয়া তো মাইনাস কিমান থাকিব -19 থাকি আছে না তো -19 জুল কিন্তু আমাক কি কৈছে ইলেক্ট্রন ভল্টত লব কৈছে আমি তো এনার্জি কিহত উলালু জুলত উলাই দিলু আমি এনার্জি কিহত উলালু আমি এনার্জি আমি জুলত উলালু আচ্ছা এটা কথা চাই লোৱা ইয়াতে বলি 1 ইলেক্ট্রন ভল্ট মানে কিমান জুল আছে কম যে 1.6 into 10 to the power -19 জুল আছে তোমালোকে কি কৰিবা so therefore 1.6 into 10 to the power -19 joule মানে কম যে 1 ইলেক্ট্রন ভল্ট তো ইমান জুল মানে কিমান ভল্ট হ'ব কম যে 1/1.6 into 10 to the power -19 ইলেক্ট্রন ভল্ট হ'ব হয়নে আমাৰ হাতত কিমান ইলেক্ট্রন ভল্ট আছে সরি কিমান জুল আছে 4.95 okay so therefore 4.95 into 10 to the power -19 joule আছে হেতু যেতিয়া প্ৰকাশ কৰিবা ইলেক্ট্ৰন ভল্টত কিমান আহিব 1/1.6 into 10 to the power -19 তাৰ লগত কি পূৰণ হৈ আছে 4.95 into 10 to the power -19 ইমান ইলেক্ট্রন ভল্ট দেখা পাই আছানে এবাৰ চাই লও নহলে মোৰ বেকাৰ কষ্টখিনি এনেই যাব 4.95 into 10 to the power -19 ইলেক্ট্রন ভল্ট ওকে কিমান আহিব চোৱা তাহলে 1.6 into 10 to the power -19 এৰে এই ফেলটো পূৰণ কৰিব লাগে কিন্তু ডাইৰেক্টলি ইয়াতে কৈ দিও তো E is equal to 4.95 into 10 to the power 19 joule
আছিলে এনে আচ্ছা যেতিয়া জুলটো আছিলে যেন 1.6 into 10 to the power minus 19 এর হরণ করি কিহত আহিব আকৌ কম যে ইলেক্ট্রন ভোল্ট সো therefore E is equal to কিমান আহিব E is equal to আহিব 3.09 ইলেক্ট্রন ভোল্ট 3.09 ইলেক্ট্রন ভোল্ট এইটোৱে তোমাৰ শক্তি আমি ইলেক্ট্রন ভোল্টত প্ৰকাশ কৰিলো এবাৰ আহা তোমালোকে নিউমেৰিকেল নাম্বাৰ 4 ঠিক আছে নিউমেৰিকেল নাম্বাৰ 4 মই এবাৰ আতৰি গৈছো তোমালোকে ধুনীয়াকৈ পজ কৰা ভিডিও পজ কৰি কিনে তোমালোকে নোট কৰি লোৱা তোমালোকে এইবাৰ আহা কোৱেশ্চন নাম্বাৰ 4 Question number 4 আচ্ছা এটা তোমালোকৰ হাই সেকেন্ডাৰী আহা কোৱেশ্চন এটা দিও ঠিক আছে আহা কোৱেশ্চন এটা দিও তাৰপিছত আৰু কৰিম নিউমেৰিকেল নাম্বাৰ কিমান আহিব 3 গল 4 আহিব ঠিক আছে কি কৈছে কৈছে যে 200 ওয়াট ঠিক আছে 200 ওয়াট যুক্ত 200 ওয়াট যুক্ত এক বৰ্ণী পোহৰৰ উৎস এটাই প্ৰতি সেকেন্ডত 4 into 10 to the power 20 টা ফটন নিৰ্গত কৰে ঠিক আছে ধৰি লোৱা কিবা এটা বাল্ব আছে ঠিক আছে যেটো বাল্বৰ ক্ষমতা কিমান দিয়া আছে 200 ওয়াট ঠিক আছে আৰু কি কিমানটা ফটন নিৰ্গত কৰি আছে 1 সেকেন্ডত 4 into 10 to the power 20 টা ঠিক আছে কি কৈছে পোহৰৰ তৰংগ দৈৰ্ঘ্য নিৰ্ণয় কৰা কি কৈছে পোহৰৰ তৰংগ দৈৰ্ঘ্য নিৰ্ণয় কৰা আচ্ছা এই কোৱেশ্চনটো তোমাৰ 2015 ত অলৰেডি আহি গৈছে হায়াৰ সেকেন্ডাৰী আমাৰ কাউন্সিলত ঠিক আছে HS 2015 ত অলৰেডি আহি গৈছে ঠিক আছে আচ্ছা তো জিয়ে নহওক আমাক ল্যামডাৰ মান হে লাগে ঠিক আছে তো কি দিয়া আছে চাই লোৱা ইয়াতে সলিউশনত এবাৰ চাই লোৱা অকমান স্পীড কৰিব লগা হৈ আছে মোৰ ভিডিওবোৰ ঠিক আছে ক্ষমতা মানে পাওয়ার ঠিক আছে মই ইয়াতে 200 ওয়াট লিখিলো নাম্বার অফ ফটন তোমালোকে মনত আছে নে n ওকে তো 4 into 10 to the power 20 টা বুলি কৈছো আমাক লাগে কি ল্যামডা ইজ ইকুয়াল টু কিমান হ'ব আচ্ছা তৰল নিউমেৰিকেলটো যদি হৈছে তোমালোকে মন মুছি দিলো মই আতৰি গৈছো ধুনীয়াকৈ ভিডিও এখিনিতে পজ কৰি কিনে তোমালোকে 3 নম্বৰ নিউমেৰিকেলটো আগত লিখি লোৱা ঠিক আছে জেনো তো আহা এইবাৰ তো আমাক লাগে কি ল্যামডাৰ ভ্যালু লাগে তো ল্যামডাৰ লগত n ৰ কি সম্পৰ্ক আছে n ইজ ইকুয়াল টু কি আছে p into lambda by ac আমি কি জানো we know that n is equal to p into lambda by ac মনত পৰিছে জিসকলৰ পৰিছে ভাল কথা জিসকলৰ পৰা নাই আৰু ভাল কথা ঠিক আছে তো যে নহক ইয়াৰ পৰা ল্যামডাৰ ভ্যালু লাগে তো মই ইয়াতে n a c মই মাল্টিপ্লাই কৰিছো ইয়াতে p into lambda ৰাখিছো আমাক লাগে ল্যামডাৰ মান তো কি আহিব n a c by p তো এবাৰ যাৰ ভ্যালু পুট কৰা ঠিক আছে নম্বৰবোৰ একেবাৰে মুখস্থ কৰা এবাৰ খালি নম্বৰ পালে হ'ল না তো এইবোৰৰ মানো মুখস্থ কৰিব লাগিব যেনেকৈ h ৰ মান c ৰ মান মনে ৰাখিব লাগিব হা n আৰু p তোমালোকক দিয়া থাকিব না তো n কিমান আছে কম যে 4
into 10 to the power 20 tal logo h 6.626 into 10 to the power minus 34 ঠিক আছে আচ্ছা ইমান জুল সেকেন্ড আচ্ছা যে নহওক তাৰ পিছত ইয়াতে সি স্পীড অফ লাইট 3 into 10 to the power 8 meter per second and momentum sorry ক্ষমতা 200 watt 200 watt asile to je nohok jetia etu solve koriba 4 log ekhini multiply koriba tar log 3 multiply koriba power or plus minus koriba divided by 200 koriba tetia tomalokor final result ahibo lambda is equal to ahibo 39.756 into 10 to the power minus 8 meter. Karan aisa ekakot rakhibo lagibo kyo rakhibo lagibo karon ki aisa ekak dia asile to aisa ekak dia asile gotike eto tumalokor aisa ekakot lobo lagibo thik ase to je no etu tumalokor 2015 ot aha question acha etia aha 2016 নহয় 2018 ot aha ta question solve koriso তোমালোকে ভিডিওটো পজ কৰি কিনে তোমালোকে ধুনিয়াকে নোটস খিনি লিখি লোৱা ও বহুত সময় হৈ গল না তো যে নহওক ঠিক আছে এইবাৰ আহা কোশ্চেন নিউমেৰিকেল নাম্বাৰ 5 ত যাম গতিকে মই এবাৰ আতলি গৈছো আগো তো তোমালোকে ভিডিও পজ কৰি কিনে ধুনিয়াকে লিখি লোৱা তো মুছিলো মই কাৰণ বেছি সময় দিব নোৱাৰিম 1 ঘণ্টাৰ ওপৰত হৈ গল ঠিক আছে তো আৰু এটা অংক কৰি দিছো 2018 ৰ আহা কোৱেশ্চন টো কৰি দিছো ঠিক আছে 2018 ৰ আহা কোৱেশ্চন টো কৰি দিছো বেছি মানে ন উইদিন 4 to 5 মিনিটছ ৰ কোৱেশ্চন টো সলভ কৰিম কাৰণ অংকটো লিখোতে অকমান সময় গৈ আছে মোৰ যে লেজাৰ কি আছে লেজাৰ এটাই 6 into 10 to the power 14 hertz কম্পাঙ্কৰ পোহৰ বিকিৰণ কৰিছে ঠিক আছে বিকিৰণ ক্ষমতা কিমান দিয়া আছে 2 into 10 to the power minus 3 watt বুলি দিয়া আছে অসমীয়াতে হে ওয়াটে কবা যে ন গড় ৰাইনৰ কথা কোৱা নাই দে কাজিৰঙা গড় হিচাপত মানে এভাৰেজৰ কথা কোৱা গৈছে গড় হিচাপত প্ৰতি সেকেন্ডত प्रति सेकेंडत किमान फोटन निर्गत हब किमान फोटन निर्गत हब अच्छा आगर क्वेश्चन तो फोटনৰ সংখ্যা দিয়া আছিল মানে आगर क्वेश्चन तो लैम्डा ওলাব গৈছিল তৰঙ্গ দৈৰ্ঘ্য ওলাব গৈছিল এবাৰ কম্পাঙ্ক দিয়া আছে মানে আচ্ছা কি দিয়া আছে স্থান স্পাইন নকৰো given फोटन अच्छा कम्पाঙ্ক দিয়া আছে f লিখিলো মই ঠিক আছে f দিন কম্পাঙ্ক মানে f তোমালোকে জানা লিখি লব পাৰা ইয়াতে কম্পাঙ্ক বুলি লিখি লব পাৰা 6 into 10 to the power 14 hertz মানে আৰু ক্ষমতা p is equal to দিয়া আছে 2 into 10 to the power 3 minus 3 watt আমাক লাগে প্ৰতি সেকেন্ডত n ৰ ভ্যালু কিমান হ'ব গতিকে আমি জানো যে we know that n is equal to কি আছে p by h into f মনত পৰিছে নে মনত তো পঢ়েছা সদায় ৰাতি মনত পৰে আৰু কি কৰিম দুখৰ কথা তো কিমান আছে 2 into 10 to the power minus 3 ইমান watt
divided by 6.626 into 10 to the power minus 34 তাৰ লগত কি মাল্টিপ্লাই কৰিব লগা আছে কম্পোনেন্ট কিমান দিয়া আছিল 14 দিয়া আছিল ইমান হাৰ্টজ আচ্ছা এটা জুল সেকেন্ড আছিল চেনো তো ইয়াতে যেতিয়া সলভ কৰিবা আফটাৰ সলভিং দিস নিউমেৰিকেল তোমালোকে ভ্যালু পাবা 0.0503 into 10 to the power 17 গতিকে এইটো এনেকুৱাকে লিখিছো ঠিক আছে মই পয়েন্ট একেবাৰে উঠাই দিছো চাৰিটা যদি লগ 13 আচ্ছা 503 into 10 to the power 13 টা আচ্ছা এই আগাৰকে ডাঙৰ কথা হল এই কোৱেশ্চনটো কিমান চনত আহিছিল এই কোৱেশ্চনটো তোমালোকৰ আহিছিল 2018 ৰ ঠিক আছে এইচএস ইয়াতে লিখি দিছো এইচএস 2018 ত আহিছিল ঠিক আছে তো ভিডিও পজ কৰা ভিডিও পজ কৰি কিনে ধুনীয়াকৈ নোটস কিনি কৰি লোৱা এবাৰ ঠিক আছে তো আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিছো আমি নেক্সট টপিকত চাম নেক্সট ভিডিওত চাম ভিডিও নম্বৰ 4 আহিব ভিডিও নম্বৰ 4 ত আমি কি চাম যে আলোক বৈদ্যুতিক প্ৰবাহৰ যেটো এক্সপেৰিমেন্টাল ষ্টাডি আছিল হয়নে পৰীক্ষামূলক অধ্যয়ন আছিল তাৰ ওপৰত আমি চাম ঠিক আছে গতিকে তাৰ ওপৰত চাম গতিকে এই ভিডিওটো 4 নম্বৰ হ'ব গতিকে তোমালোকে থাকা ভালে থাকা ঠিক আছে আমি নেক্সট ভিডিও নেক্সট টপিক স্টার্ট করি নিউমেরিক্যাল আমি করিলো গতিকে টপিক এইটো ক্লিয়ার ঠিক আছে ওকে